হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আছোঁ বৰ্তমান অফিচৰ বাহিৰত, মানে কিয়া কেৰেঞ্চখনত বহি আছোঁ। লাক্সাৰী প্লাছখন হয়, লিমিটেড এডিশ্যনখন হয়। গাড়ীখনত ইমান ফিচাৰ্ছ আছে, ইমান ধুনীয়া ধুনীয়া, মানে যিখিনি লাগে গোটেইখিনি দিয়া আছে গাইজ। ৱায়াৰলেছ চাৰ্জিঙৰ পৰা ভেণ্টিলেটেড ছিটৰ পৰা ইমান ডাঙৰ টাচ স্ক্ৰীণ চাওক, ইমান ধুনীয়া লাগে। গাড়ী খুব কম চলিছে, গাড়ীৰ এতিয়াও প্লাষ্টিক এৰুৱাই নাই, আপোনালোকে দেখিছে চাওক। বেক চাইডে চাওক, চানৰুফ টানৰুফ গোটেইখিনি আছে গাড়ীখনত। গাড়ীখন খুব ধুনীয়া, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে গাইজ। আৰু খুব কম দামত দিম, খুব কম দামত। এইটো কাৰণে কৈছোঁ, মানে গুৱাহাটী মাৰ্কেটত যিমান আছে কিয়া কেৰেঞ্চ লাক্সাৰী এডিশ্যন, গুৱাহাটীতে হওক পূৰা অল অভাৰ অসমতে হওক, 15 লাখৰ তলত কোনো দাম লগোৱা নাই গাইজ। মই আপোনালোকক খুব কম দামত দিম, তাতকৈও কমত দিম। যিমান পাৰোঁ মোৰ ফালৰ পৰা কমত দিয়াৰ চেষ্টা কৰোঁ, ভাল গাড়ী এখন লৈ কমত দিয়াৰ চেষ্টা কৰোঁ। তাৰ মাজতো যদি কিছুমানে ভাবে যে বেছি হৈছে, তেনেহ'লে আৰু মোৰো উপায় নাই। মই গাড়ী ভাল দিব বিচাৰোঁ আপোনালোকক, তেনেকুৱা কথা। চ' বলক দেৰি নকৰি মই আপোনালোকক গাড়ীখন পাৰ্কিঙত লৈ গৈ আপোনালোকক ধুনীয়াকৈ দেখাই মেলি বুজাই দি আছোঁ। বলক, ইয়াত মানে কি কি আছে কি কি নাই গোটেইখিনি মই আপোনালোকক বুজাই দিম। বলক, এইটো আমাৰ গণেশপাৰা HP পেট্ৰল পাম্প। এইটোৱে হয়, আপোনালোকে যদি ইফালৰ পৰা আহে গড়চুকৰ ফালৰ পৰা আহিলে এনেকৈ আহি গণেশপাৰা HP পেট্ৰল পাম্প, একদম HP পেট্ৰল পাম্পৰ অপজিটতে আমাৰ অফিচটো আছে। এয়া আমাৰ বাইকখন ৰখা আছে বাৰু তাতে ফুটপাথৰ ওপৰতে। আৰু যদি আপোনালোকে ইফালৰ পৰা আহে, ফটাশিল আমবাৰীৰ ফালৰ পৰা আহে, তেনেহ'লে আপোনালোকৰ লেফ্ট ছাইডে পৰিব HP পেট্ৰল পাম্পটো। মই অফিচটো দেখাই দি আছোঁ আমাৰ, মই আৰু এদিন দেখাইছোঁ আপোনালোকক। এইটো আমাৰ অফিচটো, চাটাৰটো মাৰা আছে বাৰু, ওপৰত বেনাৰ লাগি আছে। ATM আৰু চেলুনৰ মাজত আছে, মানে কোনো নাই গাইজ, সেইটো কাৰণে চাটাৰখন মাৰি এতিয়া পাৰ্কিঙত গৈ আছোঁ। চ' পাৰ্কিঙত গৈ মেলি মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। বলক, চ' গাইজ পাৰ্কিং আহি পালোঁ আমি। এতিয়া মই আপোনালোকক গাড়ীখনৰ এটা বস্তু মই আপোনালোকক দেখাই আছোঁ। ইফালে আছে চাওক, 4টা পাৱাৰ উইণ্ডো, এইটো মিৰৰ লক আনলক, এইটো ডোৰ লক আনলক। ORBMটো থাকিবই, যিহেতু ইমান দামী গাড়ী, লাক্সাৰী প্লাছ বুলি কৈছে যিহেতু চবখিনি দিবই লাগিব, হয়নে নাই? চ' ORBM মিৰৰ এডজাষ্টেবল ইয়াতে গোটেইখিনি আছে। ইফালে আমাৰ এইটো হ'ল আমাৰ হেডলাইট এডজাষ্টাৰ। গাড়ীখন পুছ বাটন ষ্টাৰ্ট হয়, কিলেছ এণ্ট্ৰি বুলি কোৱা হয় যিটো, মানে চাৰিপাত আপুনি পকেটত ৰাখিলেও গাড়ী লক আনলক আৰু ইঞ্জিন ষ্টাৰ্ট অন অফ কৰিব পাৰিব। গাড়ী একদম গাইজ ব্ৰেণ্ড নিউ হৈ আছে, কণ্ডিশ্যনো একদম ব্ৰেণ্ড নিউ হৈ আছে। গাড়ীত গাইজ 1 টকাৰ কাম নাই গাইজ, ইমান ধুনীয়া হৈ আছে গাড়ী। মই যেনেকৈ কৈছোঁ তেনেকৈ যদি আপোনালোকে নাপায়, আপোনালোকে কোৱা দামত মই দি দিম গাড়ীখন। এইটো চাওক, 28,560 কিলোমিটাৰ চলিছে মাত্ৰ। গাড়ীৰ ভিতৰৰ প্লাষ্টিক চিঙাই নাই, চাওক গাইজ। 7 ছিটাৰত আছে। ফ্ৰণ্ট ছাইডৰ ছিট দুটা আপোনালোকে ভেণ্টিলেটেড ছিট পাব। মানে মই এইটো চলাই ৰাখিছোঁ, এতিয়া ধুনীয়া ঠাণ্ডা বতাহ আহি আছে এইফালেদি। মানে আপোনাৰ বেক ছাইডটো কেতিয়াও নাঘামে, যিহেতু আমাৰ গৰমৰ দিনত অসুবিধা হয়, পিঠিখন ঘামি যায়, ভিজি যায়, তেনেকুৱা প্ৰব্লেম ভেণ্টিলেটেড ছিট হ'লে আপোনালোকে নাপায়। আৰু ধুনীয়া লাগে চলাই মেলি, তেনেকুৱা কথা। আৰু ষ্টেৰিঙত চাওক, বহুতখিনি বস্তু দিয়া আছে, ভইচ কমাণ্ডৰ পৰা আদি কৰি ক্ৰুজ কণ্ট্ৰল, এইখিনি বহুতখিনি আৰু কিবা কিবি আছে, এইখিনি বাৰু মই ইমান ভালকৈ নাজানো। আৰু এয়াৰ বেগ গাইজ গাড়ীখনত 7-8টামান আছে। ইফালে আছে, এইটো চাইডেও আছে, পিছফালেও আছে, মানে বহুতকেইটা আছে, ফ্ৰণ্ট চাইডেতো আছেই বাৰু। তাৰপিছত ইফালে ইমান ডাঙৰ টাচ স্ক্ৰীণ হয়, ইয়াৰ পৰা এইটো একদম কোম্পানী ফিটেড হয়, এণ্ড্ৰইড নহয়, কোম্পানীৰ ফালৰ পৰা এণ্ড্ৰইড নিদিয়ে, আপোনালোকে জানে। ইয়াতে টাচ কৰিও কাম কৰিব পাৰিব আপোনালোকে। আৰু ইয়াতে এইবিলাকো টাচ বাটনে হয়, টাচ কৰি কামবিলাক কৰিব পাৰিব আপোনালোকে। তাৰপিছত এইখিনি আমাৰ অট'মেটিক ক্লাইমেট কণ্ট্ৰল, AC হিটাৰ ধুনীয়া কাম কৰি আছে। AC এতিয়াও চলি আছে, মই ছিটতো AC চলাই ৰাখিছোঁ। ইয়াতে চাওক, ইয়াতে অপশ্যনটো আছে, ছিটৰ অপশ্যনটোও আছে, এইটো ছিটত মই চলাই ৰাখিছোঁ। আৰু এইটো চাওক, এইটো দিয়া আছে মানে কি, আপোনালোকে কেতিয়াবা পাহাৰৰ পৰা যেতিয়া নামা হয়, সেই নামাৰ স্পীডটোও ইয়াতে মানে ক্ৰুজ কণ্ট্ৰলৰ নিচিনা কণ্ট্ৰল কৰিব পাৰিব আপুনি, কাৰণ নামি থাকিলে স্পীডটো লাহে লাহে বাঢ়ি যায়। ডাউনহিল ব্ৰেক কণ্ট্ৰল বুলি কয়, ইয়াতে টিপাৰ লগে লগে এইটো চাওক, ডাউনহিল ব্ৰেক কণ্ট্ৰল বুলি আহিছে। মানে কি, এটা লিমিটত ছেট কৰিলে সেই লিমিটতে মানে গাড়ীখন নামি থাকিব, আৰু তেনেকুৱা কথা, স্পীড বাঢ়ি নাযায়। আৰু এইটো চাওক, ক্লাইমেট কণ্ট্ৰলৰ ওপৰত এইখিনি যিটো প্লাষ্টিক লগোৱা আছে, এতিয়া এইবিলাক লগোৱাই আছে। আৰু বেক চাইডে এইবিলাক ছিটত প্লাষ্টিক লগোৱাই আছে, একো প্লাষ্টিক খোলা নাই। গাড়ী একদম নতুনৰ গোন্ধ এতিয়াও গাড়ীত আছে গাইজ, গাড়ী ইমান ধুনীয়া কণ্ডিশ্যনত আছে। চানৰুফ টানৰুফ গোটেইখিনি পাব। চানৰুফটো ইয়াৰ পৰা খুলিব, এইটো চাওক, ইয়াৰ পৰা এনেকৈ বন্ধ হ'ব। গোটেইখিনি ফিচাৰ্ছ গাড়ীখনত আছে, মই ক'লোঁ আপোনালোকক। আৰু ৱায়াৰলেছ চাৰ্জিং পইণ্ট এইটো চাওক, ইয়াতে আপোনালোকে এনেই নৰ্মেলি আমাৰ যোনবিলাক ৱায়াৰলেছ চাৰ্জিং পইণ্ট আছে, হিউণ্ডাইত হওক কিবাত হওক, মোবাইলটো ৰাখিলে চাৰ্জ লোৱাটো দেখায় কিন্তু নহয়,
খুব সোনকালে বেয়া হৈ যায় কিন্তু আমাৰ যোনখন হণ্ডা এমেজত মই আপোনালোকক ৱায়াৰলেছ চাৰ্জিং পইণ্ট দেখাইছিলোঁ আৰু এইখনত একদম A1 কণ্ডিশ্যনৰ ৱায়াৰলেছ চাৰ্জিং পইণ্ট হয় এইটো মোবাইলটো ৰখাৰ লগে লগে ধুনীয়াকৈ আপোনাৰ মোবাইলত ধুনীয়াকৈ চাৰ্জ হৈ থাকিব তাৰপিছত এইফালে চাওক গিয়াৰ আছে গাড়ীখনত 6টা ফ্ৰণ্ট গিয়াৰ আৰু বেক গিয়াৰ এটা আছে আৰু এইখিনিতো এইটো মানে মিনি ফ্ৰিজ বুলি ক'ব লাগিব ইয়াতেও চাওক এইফালে চাওক এচি চিষ্টেমটো দিয়া আছে বটল চটল ৰাখিলে এইটো এচি অন অফ কৰিব পাৰিব ইয়াৰ পৰা এইটো মানে ইয়াতে দি ৰাখিলে পানীৰ বটল চটল ধুনীয়াকৈ ঠাণ্ডা হৈ যাব আৰু বেক চাইডে মই কি দেখাম আপোনালোকক দেখাই দি আছোঁ পিছফালে যাই কিনে আগতে মই গাড়ীখনৰ ইঞ্জিনটো দেখাই দিওঁ তাৰপিছত বাকীখিনি গাড়ীৰ পুৰা কমপ্লিট চিল আছে গাড়ীৰ কোনো ধৰণৰ এক্সিডেণ্টেল নহয় গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে এতিয়ালৈকে কোনো এটা জেগাত পেইণ্ট কৰা নাই গাইজ মই বলক ইঞ্জিনটো দেখাই দিওঁ আপোনালোকক তাৰপিছত মই বাকী গাড়ীৰ বডিখিনি মই আপোনালোকক দেখাইছোঁ এইটো চাওক ইঞ্জিনৰ কণ্ডিশ্যন গাইজ কোনো চাইডে লিকেজ চিকেজ একো নাই এইখন 2023 কিয়া কাৰেঞ্চ লাক্সাৰী প্লাছ 1.4 টাৰ্বো GDI মডেলটো হয় ইঞ্জিনৰ কণ্ডিশ্যন চাওক গাইজ মই চাফা টাফা একো কৰোৱা নাই গাড়ীৰ ইঞ্জিন একদম ব্ৰেণ্ড নিউ হৈ আছে চাওক লিকেজ চিকেজৰ কোনো চাইডে একো নাপাব আপোনালোকে এইটো চাওক আৰু গাড়ী পুৰা কমপ্লিট চিল আছে চাওক বনেট চনেট গোটেইখিনি চিল এপ্ৰন চেপ্ৰন গোটেইখিনি চিল পাব আপোনালোকে মই এবাৰ ইঞ্জিনটো ষ্টাৰ্ট কৰি শুনাই দি আছোঁ আপোনালোকক ইঞ্জিনৰ চাউণ্ডটো আৰু কিবা এটা খোলা থাকিলে ইয়াতে বাৰু শ্ব' কৰি থাকে এইটো চাওক বনেট খোলা আছে যিহেতু এনেকৈ আৰু দৰ্জা খোলা আছে এয়া দৰ্জা খুলি ৰাখিছোঁ গোটেইখিনি এই শ্ব' কৰি থাকিব এইখিনি বাৰু নৰ্মেল গাড়ীটো দেখায় আজিকালি এইটো চাওক চাবিপাত বাহিৰত লৈ আহিছোঁ যিহেতু সেইকাৰণে গাড়ীখনে এনেকৈ মাত দি আছে ইঞ্জিনৰ কণ্ডিশ্যন চাওক গাইজ পেট্ৰলত আছে এইখন পেট্ৰল ইঞ্জিন হয় একদম ধুনীয়া কণ্ডিশ্যনত আছে ইঞ্জিনৰ ৱাৰেণ্টিও পাই যাব আমাৰ ফালৰ পৰা আৰু নন এক্সিডেণ্টেল হয় গাড়ী সেইটো ৰিটাৰ্ণত পাব আমাৰ ফালৰ পৰা চ' গাড়ীখন মই অভাৰঅল আপোনালোকক মই দেখাই দিওঁ ফ্ৰণ্ট চাইডৰ পৰা চাওক ফ্ৰণ্ট চাইডে একো এটা কাম নাই মই আগতে গাড়ীখনৰ ষ্টাৰ্টটো বন্ধ কৰি আপোনালোকক এটা এটাকৈ চিলকেইটা মই দেখাই দি আছোঁ এইখন চাওক এইখন পুৰা কমপ্লিট কোম্পানীৰ চিল কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই এইখনো চাওক এইখনো পুৰা কমপ্লিট কোম্পানীৰ চিল আৰু গোটেইকেইটা টায়াৰত আপোনালোকে ডায়মণ্ড কাট এলয় পাব আৰু টায়াৰৰ কণ্ডিশ্যন গাইজ 90 to 80% গ্ৰিপ এতিয়াও আছে গোটেইকেইটা টায়াৰ একদম ছেইম কণ্ডিশ্যনত আছে মই কৈছোঁ আপোনালোকক গাড়ীখন লৈ আপোনালোকে একো এটা কৰাৰ দৰকাৰ নাই তেল ভৰাই চলাই থাকক খালি বেলেগ একো কাম নাই আৰু এইটো চাইডে দেখিছে আপোনালোকে কোনো চাইডে একো এটা স্ক্ৰেচ নাই আগৰ ফালেও নাই ফ্ৰণ্ট চাইডেও তেনেকুৱা একো কাম নাই ইফালে চাওক এইকেইটা গোটেইকেইটা টায়াৰৰ কণ্ডিশ্যন ছেইম পাব মই দেখাই নাথাকোঁ এটা এটাকৈ গোটেইকেইটা টায়াৰ ডায়মণ্ড কাট এলয় পাবই আপোনালোকে আৰু এইখনৰ চিলটো মই দেখাই দিছোঁ চাওক এইখনৰ চাওক পূৰা কমপ্লিট কোম্পানীৰ চিল আৰু এইখনো পূৰা কমপ্লিট কোম্পানীৰ চিল আছে চাওক এইটো চাওক বেক চাইডৰ পৰা মই দেখাই দিছোঁ আৰু আপোনালোকে বেক চাইডৰ এচিটো মানে ইয়াতে ওপৰত পাব এইটো দেখিছে আপোনালোকে গোটেইকেইটা চিটতে আছে ইফালেও আছে ইফালেও আছে এইকেইটা মানে বেক চাইড হয় এই চাওক ইয়াতেও 2-3জন মানুহ আৰামছে ধৰিব মানে আমাৰ নিচিনা শকত আপত হ'লে 2জন ধৰিব নৰ্মেলি 3জন আৰামছে ধৰি যাব আৰু এইটো ডিছপ্লে হয় ইয়াতে মানে এয়াৰটো মানে গাড়ীৰ ভিতৰৰ যোনটো বতাহ বুলিয়ে ক'ব লাগিব সেইটো কিমান পিয়ৰ হয় কিমান কি নাই গোটেইখিনি ইয়াতে দেখাব আপোনালোকক ইয়াৰ পৰা দেখাই থাকিব আৰু বেক চাইডৰ এচিবিলাক এই ওপৰৰ এচিবিলাক ইয়াৰ পৰা দিব পাৰিব ইয়াৰ পৰাই তলত চাওক চাৰ্জিং চকেট আছে দুটা তো মই বেক চাইডৰখিনি দেখাই দিওঁ আপোনালোকক তাৰপিছত আৰু দেখাবলগীয়া একো নাথাকিব চ' এইটো চাইডে চাওক এইটো চাইডেও একো এটা স্ক্ৰেচ নাই এইটো চাইডেও ধুনীয়া হৈ আছে বেক চাইডে দেখাই দিছোঁ চাওক বেক চাইডৰ কণ্ডিশ্যনটো চাওক কিমান ধুনীয়া হৈ আছে কোনো চাইডে একো এটা স্ক্ৰেচ নাই গাড়ী একদম ধুনীয়া হৈ আছে এইটো চাওক লাক্সাৰী প্লাছ কেৰেঞ্চ লিমিটেড এডিশ্যনটো হয় TGDI মানে টাৰ্বো GDI চ' ইয়াতে আপোনালোকে বেক কেমেৰাটোও পাই যাব এইটো গোটেইখিনি ফিচাৰ্ছ দিয়া আছে যিহেতু বেক কেমেৰাটো কিয় নিদিব হয়নে নাই এইটো চাওক পষ্টছবিলাক কোনো চাইডে মাৰ খোৱা নাই গাইজ একদম ধুনীয়া হৈ আছে ডিক্কিটো দেখাই দিছোঁ চাওক ডিক্কিটো কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই কমপ্লিট কোম্পানীৰ চিল আছে গাড়ী দেখিছে আৰু বেক চাইডৰ পৰা ভিউটো এনেকুৱা 7 চিটাৰ হয় আমৰেষ্টটো উঠাই দিলে মাজৰ আমৰেষ্টটো উঠাই দিলে আৰামছে 3জন মানুহ ধৰি যাব
আৰু এটা বস্তু মই দেখাব পাহৰি থাকিলোঁ গাইজ, স্পেৰ টায়াৰটো বাৰু তলত আছে, স্পেৰ টায়াৰ ইউজ হোৱা নাই। আৰু বেক চাইডে আপোনালোকে কেনেকৈ যাব, আৰু বেক চাইডে গ'লে ইয়াত এটা বাটন পায়, সেই বাটনটো টিপি দিলে হ'ল, এনেকৈ চিটটো নিজে নিজে উঠি যাব গাইজ। তাৰপিছত আপোনালোকে এনেকৈ মানুহ সোমাব পাৰিব দুজন আৰামছে। ইয়াতে কোনো ধৰণৰ আপোনালোকে ধৰি ডাঙা মেলা কৰি থকাৰ দৰকাৰ নাই, গাড়ী চুইচ টিপি দিলে হ'ল, গাড়ী নিজে নিজে মানে চিটটো নামি গুচি যাব। মই আৰু এবাৰ দেখাই দিছোঁ, এইটো চাওক। তো এনেকৈ নিজে নিজে উঠি যাব গাইজ। চ' পিছফালে কেনেকৈ যায় সেইটোৱে দেখাই দিলোঁ আপোনালোকক। বাকী সেইফালৰ ছিটটোও ফল্ড কৰা যায়, এনেকুৱা নহয় যে অকল এটাই ছিট, সেইফালৰ ছিটটোও ফল্ড কৰা যায়। বহুত গৰম লাগিছে গাইজ, ছিটটো চলাই লওঁ। চ' গাইজ গোটেইখিনি ক'লোঁ আপোনালোকক, গোটেইখিনি দেখালোঁ, কি ফিচাৰ্ছ আছে কি নাই, বহুতখিনি ফিচাৰ্ছ আছে, মই তাকে দেখালোঁ আপোনালোকক। ভেণ্টিলেটেড ছিটৰ পৰা ডাউন হিল ব্ৰেক ছিষ্টেমৰ পৰা গোটেইখিনি মই দেখাই দিছোঁ। ডাউন হিল ব্ৰেক ছিষ্টেম গোটেইখিনি মই বুজাই দিছোঁ আপোনালোকক। হিল এছিষ্টো আছে গাড়ীখনত, গোটেইখিনি আছে গাইজ। ত' গাইজ মই গোটেইখিনি কৈছোঁৱেই আপোনালোকক। ত' গাইজ এইখন 2023 হয় কিয়া কাৰেঞ্চ লাক্সাৰী প্লাছ 1.4 টাৰ্বো GDI মডেলটো হয়, পেট্ৰল ইঞ্জিন হয়, লিমিটেড এডিশ্যনটো হয়। গাড়ী চলিছে মাত্ৰ 28,000 কিলোমিটাৰ। গাড়ীৰ স্পেৰ টায়াৰ আনইউজ, মই স্পেৰ টায়াৰটো নেদেখালোঁ, তলতে থাকি গ'ল। গাড়ী চাওক, গাড়ীৰ প্লাষ্টিক এতিয়াও এৰুৱাই নাই। গাড়ীৰ ফিচাৰ্ছৰ কোনো ধৰণৰ একো কমি নাই। ৱায়াৰলেছ চাৰ্জিঙৰ পৰা, ছানৰুফৰ পৰা আদি কৰি গোটেইখিনি গাড়ীখনত দিয়া আছে। গাড়ীৰ বেক কেমেৰাটো মই দেখাই দিছোঁ আপোনালোকক, এইটো চাওক। গাড়ীৰ বেক কেমেৰা কোৱালিটিটো চাওক, আৰু ইয়াতে চেঞ্চাৰো আছে, গোটেইখিনি পাই যাব আপোনালোকে গাড়ীখন। চ' গাইজ এইখন 2023 কিয়া কাৰেঞ্চ লাক্সাৰী প্লাছ 1.4 টাৰ্বো GDI মডেলটো হয়, পেট্ৰলত আছে আৰু লিমিটেড এডিশ্যনটো হয়। এইখন মই কৈছিলোঁ তেতিয়া আপোনালোকক, বাহিৰত চাব গ'লে আপোনালোকে 15 লাখ 14.5 লাখৰ তলত কোনো প্ৰাইচ লগোৱা নাই গাইজ। চ' গাইজ এইখন আমাৰ প্ৰাইচটো হ'ল 13,70,000 টকা, 13,70,000। তাৰ পৰাও আমি চাই দিম যি পাৰোঁ মোৰ ফালৰ পৰা। 13,70,000 কৈছোঁ মই আপোনালোকক, 13,70,000 টকা মানে 13,70,000। তাৰ পৰাও মই কিবা অকণমান চাই দিম মোৰ ফালৰ পৰা, মই যি পাৰোঁ। আৰু আপোনালোকে যদি চেক কৰিব খোজে চেক কৰিব পাৰে আপোনালোকে। 15 লাখৰ তলত কোনো এই কিয়া কেৰেঞ্চ লাক্সাৰী প্লাছ মডেলটো 15 লাখৰ তলত কোনো লগোৱা নাই। চ' মই ক'লোঁ 13,70,000, তাৰ পৰাও মই কিবা অকণমান চাই দিম। ৰিফাইনেন্স হৈ যাব আৰামছে, আপোনালোকে অসমৰ য'ৰে কি নহওক আৰামছে ৰিফাইনেন্স হৈ যাব। চ' গাইজ যদি ল'ম বুলি ভাবিছে, মোৰ স্ক্ৰীনত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনি, লগ পাম আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ সুন।